হয়, কৃত্ৰিম বানপানীৰ সমস্যা এতিয়া সৰ্বত্ৰ দেখা গৈছে আৰু এয়া গুৱাহাটী মহানগৰীৰ সমীপৰ আমিনগাঁৱৰ পৰা মই দেখুৱাই আছো। আমিনগাঁও মধ্যম বস্তিত এনেদৰে বিগত কেইবাবছৰৰ পৰা এই অঞ্চলটো পানীৰ কবলত পৰিছে আৰু বৃহৎ অঞ্চলৰ পানী ওলাই যোৱা বিপিন যান পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হোৱা নাই। যদিও নিৰ্মাণ কৰা হ'ল সেয়া পৰিকল্পিত নহয়, যাৰ বাবে এই পানী ওলাই যোৱাত কিছু বাধাপ্ৰাপ্ত হৈছে। আৰু মই এটা আৱাসিক এলেকাৰ এখন বিদ্যালয়ৰ সন্মুখৰ পৰা দেখুৱাই আছো। আচলতে শিক্ষাৰ্থীসকলে বহু কষ্ট কৰি তেওঁলোকে এনেদৰে আহ যাহ কৰিবলগীয়া হৈছে। তেওঁলোকে বকোচাত তেওঁলোকৰ সন্তান লৈ আহ যাহ কৰিবলগীয়া হৈছে। মই পোনে পোনে এয়া আমিনগাঁও মধ্যম বস্তিৰ পৰা দেখুৱাই আছো। চাওক কিধৰণে তেওঁলোকৰ সন্তানক কিধৰণে বকোচাত লৈ যাবলগীয়া পৰিৱেশ হৈছে আৰু দূষিত পানী আচলতে এই বৃহৎ অঞ্চলৰ পানীখিনি ওলাই যোৱাৰ পথ যি আছিল বিপিন যান, সেই বিপিন যান নিৰ্মাণ কৰা হ'ল যদি পৰিকল্পিত নহয়, যাৰ বাবে এনেদৰে বছৰ বছৰ ধৰি এই অঞ্চলটোত পানী এনেদৰে আবদ্ধ হৈ আছে। আৰু কৃত্ৰিম বান কেৱল মহানগৰীয় সমস্যা নহয়, প্ৰান্তীয় অঞ্চলসমূহৰ সমস্যা। আৰু পোনে পোনে ইয়াৰে শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ সৈতে কথা পাতিম। কেনেকুৱা অসুবিধা বাৰু আপোনালোকৰ? নমস্কাৰ। এখন স্কুলত বহুত দিনৰ পৰা ইমান পানী হোৱা নাই, কিন্তু যোৱা 2 বছৰ ধৰি বহুত বেছি মানে আমাৰ প্ৰব্লেম হৈছে। আমি স্কুলৰ বাটটোত যে এনেকুৱা পানী হয়, ক্লাছৰুমতো এটা ক্লাছৰুমতো পুৰা পানী, ক্লাছ কৰা বহুত দিগদাৰ। আৰু তাৰে পিছত আমি যে ল'ৰা ছোৱালী যে আহিব কিবা কাৰণত যদি পানীৰ ভিতৰত যদি সিহঁতে সৰু সৰু ল'ৰা ছোৱালী একদম মানে পানী মানে সিহঁতৰ হাঁটুৰ ওপৰতো হৈছে পানী। সিহঁতে মানে স্কুলত অহা যোৱাৰ বাটটো পুৰা বন্ধ হৈ গৈছে। আমি মানে স্কুলত অহা যোৱা মানে ৰাতিপুৱাৰ পৰাই আমাৰ চিন্তা লাগে যে স্কুলখন কেনেকুৱাকে হ'ব বা কিভাৱে আমি মেনেজ কৰিম। বাচ্চাক মানে ৰাখবই নোৱাৰি, সৰু সৰু কণমানি বাচ্চা আহে ইয়াতে পঢ়া লিখাৰ কাৰণে আৰু বহুত দিগদাৰ হৈছে। আচলতে পানীবিলাক বৰ দূষিত পানী আৰু অস্বাস্থ্যকৰ এটা পৰিৱেশ বহু বছৰৰ পৰা হৈছে এই অঞ্চলটোত। হয়, মানে তো ইয়াতে এই ৰাস্তাটোত মোৰ বিদ্যালয়খনৰ 22 নং আমিনগাঁও প্ৰাথমিক বিদ্যালয়, কিন্তু বহুত বছৰৰ পৰা ইয়াতে স্কুলখন স্থাপিত যদিও ৰাস্তাটো আজি 2 বছৰৰ পৰাহে এনেকুৱা এটা অৱস্থা হৈছে যে পানীটো কোনোফালে নাযায়, ড্ৰেইনৰ ব্যৱস্থা নাই। আমি বহুবাৰ আমি প্ৰশাসনৰ যোগেদি হওক, আমাৰ IS অফিচতে হওক, আমি নিজে গৈ তেওঁলোকক জনোৱা হৈছে আৰু আহি তেওঁলোকে প্ৰত্যক্ষও কৰিছিল। কিন্তু কি কৰিছে, ৰাইজৰ কিছু সংখ্যক লোকে তেওঁলোকৰ ঘৰ বা তেওঁলোকৰ ৱালটো ভাঙাৰ কাৰণে মানে কি কৰে, সন্মতি প্ৰকাশ নকৰে তেওঁলোকে। সেয়েহে ৰাস্তাটো বনোৱাৰ কাৰণে অসুবিধা হৈছে। তেওঁ বেছিদিন মানে আমি OC ছাৰৰ মানে আমি DC অফিচতো গৈছিলোঁ, DC ছাৰৰ লগত কথাও পাতিছিলোঁ। তেওঁ নিজে মানুহ পঠিয়াই দিছিল, আহিছিলোঁ, কিন্তু মানে তেওঁলোকে চাই গ'ল, কিন্তু ৰাইজৰ এটা সহযোগটো সিমান এটা ভাল নেদেখিলে তেওঁলোকে। সেয়েহে তেওঁলোকে কামটো কৰাত অকণমান বিলম্ব হোৱা বুলি মই ভাবোঁ। ল'ৰা ছোৱালীৰ অসুবিধা হয়। ইয়াতে মোৰ 365টা ল'ৰা ছোৱালী মই এই বিদ্যালয়খনত, কিন্তু ইমান অসুবিধা। পৰীক্ষা আহি আছে, ল'ৰা ছোৱালী আহে যদিও তেওঁলোকে পানীত ভিজি আহিব লাগে। আজি যে 2-এজন আহিছিল তেওঁলোকক পঠিয়াই দিব লগা হৈছে, কাৰণ কিয় বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি মানে দায়িত্ব ল'ব বিচৰা নাই। কিয় বৰষুণ দি আছে, এইফালে ল'ৰা ছোৱালী যাব কেনেকৈ, আহিব কেনেকৈ, ই-ৰিক্সাবিলাকো ৰাইজে মানুহে আহিব নিদিয়ে ৰাস্তাটো বেয়া হোৱাৰ কাৰণে। সেয়েহে আমাৰ দুখ লাগে। আমি শিক্ষকখিনি আহিছোঁ, বহি আছোঁ, কিন্তু ল'ৰা ছোৱালী স্কুলত আহিব পৰা নাই। মই এই নিউজৰ জৰিয়তে আপোনালোকক মানে অনুৰোধ কৰিছোঁ, মানে কি ব্যৱস্থা কৰি সোনকালে মানে ৰাস্তাটো ভাল কৰি দিয়ে। জিলা প্ৰশাসনৰ সমীপৰে এইখন আচলতে আৱাসিক এলেকা এটা আমিনগাঁও মধ্যম বস্তি। কেনেকুৱা বহুত অসুবিধা নিশ্চয় এই সমস্যাটো আমি বছৰ বছৰ দেখি আহিছোঁ। হয়, এইখিনিতে মই ক'ব খোজোঁ, মোৰ আগৰ প্ৰধান শিক্ষয়িত্ৰী মেমে কৈয়ে গ'ল, ল'ৰা ছোৱালীখিনি ৰাতিপুৱা যিটো অৱস্থাত অভিভাৱকসকলে লৈ আহে, তেওঁলোকৰ জোতা মোজা তিতি গোটেই দিন আমি সেই অৱস্থাত তেওঁলোকক ৰাখিব নোৱাৰোঁ। জ্বৰ চৰ্দি কাহ প্ৰায় বাচ্চাৰ হৈয়ে আছে। এনেকুৱা বেয়া লাগে যে ৰাতিপুৱা কিমান কষ্ট কৰি ল'ৰা ছোৱালীবোৰ অভিভাৱকে লৈ আহে, তাৰপিছত আমি তেওঁলোকক বিমুখ কৰি পঠিয়াই দিব লগা হয় গোটেই দিনটোৰ কাৰণে। য'ত নেকি ল'ৰা ছোৱালীৰ এই কণমানি অৱস্থাত তেওঁলোকৰ পঢ়াৰ যিখিনি পাঠ আয়ত্ব কৰাৰ বয়স, এদিন লোকচান হ'লে আমি বহুত লোকচান হোৱা বুলি ভাবোঁ। মানসিকভাৱে আমি সঁচাকৈ আমি হতাশাত ভুগি পৰিছোঁ এতিয়া। প্ৰত্যেকে খুব বুজাইছে, কিয়নো এনেধৰণে এটা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত বছৰ বছৰ ধৰি সহাৱস্থান কৰিব লাগিছে। কেৱল আৱাসীসকলেই নহয়, কণ শিশুসকল, শিক্ষাৰ্থীসকল, তেওঁলোকে এনেধৰণে এটা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত সহাৱস্থান কৰিছে। মই পুনৰবাৰ দেখুৱাইছোঁ, মোৰ পিছফালে চাওক কি ধৰণে বুকুচাত সন্তানক লৈ এনেদৰে দূষিত পানী গচকি বিদ্যালয়লৈ অহা। আৰু আমি শিক্ষাৰ্থীৰ পৰা জানিব পৰা মতে আচলতে স্কুলখনৰ ভিতৰ চোৱাটো আচলতে পানী সোমাইছে বুলি জানিব পাৰিছোঁ। আমি পোনে পোনে দেখাবলৈ চেষ্টা কৰিম নিউজৰ দৰ্শকক। আৰু চাওক এই ধৰণে এতিয়া আমিনগাঁও অঞ্চলত কৃত্ৰিম বানপানীয়ে আচলতে বহু জুৰুলা কৰিছে প্ৰত্যেককে। আৰু এই সমস্যাটো আমি বিগত বৰ্ষতো দেখাইছিলোঁ। আচলতে যি বৃহত্তৰ অঞ্চলত পানী ওলাই যোৱা বিপিন যান,
এই বিপিনজান আচলতে পানী যিধৰণে ওলাই যাব লাগিছিল ব্ৰহ্মপুত্ৰত পৰিব লাগিছিল সেয়া পৰিবলৈ কিছু অসুবিধা হৈছে কোনো লোকে তেওঁলোকে দেৱাল নিৰ্মাণ কৰি আচলতে পানী যোৱাত বাধা আৰোপ কৰিছে কিন্তু তৎসত্ত্বেও প্ৰশাসনে সেইসকল লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা নাই আৰু এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে আৰু আমি বিদ্যালয়খনৰ ভিতৰলৈ সোমাই গৈছো আৰু ইয়াত এইধৰণে পানী ইতিমধ্যে কোঠাত সোমোৱা বুলি জানিব পাৰিছো আৰু এয়া চাওক এই অঞ্চলটোত কিছু পানী শুকাইছে যদিও এতিয়াও আমি দেখুৱাবলৈ চেষ্টা কৰিম এইধৰণে পানী আচলতে শ্ৰেণীকোঠাটো সোমাইছে আৰু সঁচাকৈয়ে এক দূষিত পৰিৱেশ আৰু এয়া আমিনগাঁও মধ্যম বস্তি অঞ্চলৰ পৰা মই দেখুৱাইছো এয়া এনেধৰণে পানী চাওক কি ধৰণে আচলতে এনেধৰণে সোমাইছে শ্ৰেণীকোঠাৰ ভিতৰতো এনেধৰণে পানী গছকি আচলতে শিক্ষাৰ্থী সকলো যাবলগীয়া হয় আৰু এনেকুৱা এটা পৰিৱেশত কণ শিক্ষাৰ্থীসকলে কি ধৰণে অধ্যয়ন কৰিব আপোনালোকে এবাৰ ভাবক আৰু উপায়ন্ত হৈ এইসকল শিক্ষয়িত্ৰী আৰু অভিভাৱকে এনেধৰণে বছৰ ধৰি যিহেতু ইয়াত কোনো উপায় উদ্ভাৱন কৰিব পৰা নাই প্ৰশাসন ওচৰতে আছে আমিনগাঁও কামৰূপ জিলা প্ৰশাসনৰ বৰ্গৰ ওচৰতে এনেধৰণৰ এটা অৱস্থা কিন্তু তৎসত্ত্বেও কিন্তু পদক্ষেপ লোৱা নাই আমি জানিব পৰা মতে উপায়ুক্তগৰাকীয়ে ইয়াৰ পূৰ্বৱৰ্তী উপায়ুক্তগৰাকীয়ে আচলতে এই অঞ্চলসমূহ ভ্ৰমণ কৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস কিন্তু কাৰ্যত একো নহয় আৰু সেয়াই যেন আমি প্ৰতিফলন দেখা পাইছো এয়া চাওক শিক্ষানুষ্ঠানখনৰ ভিতৰ চৰাটো পানী আৰু এই কণ শিক্ষাৰ্থীসকলে এনেদৰে এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত তেওঁলোকে শিক্ষাদান অথবা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে আৰু এনেধৰণে গুৱাহাটী মহানগৰীৰ এই প্ৰান্তীয় অঞ্চলসমূহো কৃত্ৰিম বানৰ কবলত পৰি আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ